তেখেতক দিবলৈ অংকুৰ নাথক অনুৰোধ জনাইছোঁ। সভাপতি ডাঙৰীয়াক উৎপল শৰ্মা ডাঙৰীয়াক শ্বহীদ বেদীৰ উন্মোচনী ভাষণ আৰু দেউতাৰ এযোৰ জোতা মোৰ ৰংটোৰ পৰ্যন্ত মনত আছে। আজিকালি আমি ডাৰ্ক টেন কালাৰ ৰঙচো সেই জোতাযোৰ অকণমান চোলটো বেয়া হৈছে। দেউতাই চাইকেল চলায়, জোতাৰ চোলটো বেয়া হৈছে। আৰু তেতিয়া মই কি কৰিছিলোঁ, মুচিৰ দোকানলৈ নি তাৰ আধা চোল সলনি কৰি সেইযোৰ পিন্ধি মই সুখ্যাতিৰে মেট্ৰিকৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ, হাইস্কুল পৰীক্ষাত। আমি সেইবোৰ দিন দেখিছোঁ। মই নাভাবোঁ যে আজিৰ ছাত্ৰ ছাত্ৰীয়ে বহুতে সেই দিনটো দেখিবলগীয়া হৈছে। আমি তেনেধৰণে পঢ়ি শুনি সন্মুখত এটাই আমাৰ উদ্দেশ্য আছে, সেয়া হ'ল ভালকৈ পাছ কৰিব লাগিব, ভালকৈ পঢ়িব লাগিব আৰু ভাল কিবা এটা কৰিব লাগিব। এইপিনে আব্দুল কালামে কি কৈছিল, শুই থাকি মানুহৰ সপোন দেখাটো সেইটো সপোন নহয় আচলতে। তাৰ সপোন সংজ্ঞাটো সপোন, শুই আছো। যিটোৰ কাৰণে আপুনি শুব নোৱাৰিব সেইটোহে হ'ব। সমাজখনে আমাৰ বাবে শিক্ষাৰ থলী, শিক্ষাৰ ভেটি, জ্ঞানৰ ভেটি। এই সমাজখনৰ পৰা আমি বহু ভাল কথা ল'ব পাৰোঁ, বেয়াখিনি পৰিহাৰ কৰিলেই হ'ল। আমাৰ কি হয়, আমি উশাহ লওঁতে আমি কি লওঁ, আমিতো উশাহ লওঁতে আমি অক্সিজেন লৈ আমি কাৰ্বন ডাই অক্সাইড আমি এৰি দিওঁ। কাৰ্বন ডাই অক্সাইডখিনি জানো গছৰ কাম নকৰে, সালু সংশ্লেষণ নকৰে। গতিকে তেনেধৰণৰ কথাহে। গতিকে আমি এনেধৰণে আমাৰ জীৱনটো পৰিচালিত হ'ব লাগে। গোটেইখিনি লৈ লওঁ, ভালখিনি সোমোৱাম, বেয়াখিনি এৰি। গতিকে সেইকাৰণে আমি তেনেধৰণৰ এটা পৰিৱেশ ৰচনা কৰিব পৰাৰ এটা পৰিকাঠামো মই ভাবোঁ যে গঢ়া উচিত। আৰু শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক, সমাজ সকলোৱে আমাক যি বাট দেখুৱাইছে, ভাল বাট, যিখিনি ভাল আঁকোৱালি ল'ব পৰা ধৰণৰ, সেইখিনি আঁকোৱালি লৈ আমি আগবাঢ়িব পাৰোঁ। আৰু আমাক এটা মগজ দিছে, আটাইতকৈ ডাঙৰ বস্তু আমাক চিন্তা কৰিব পৰা শক্তি দিছে। এই চিন্তাৰে কোনটো সঠিক কোনটো ভুল নিৰ্ণয় কৰি যদি জীৱনত আগবাঢ়োঁ, পিতৃ মাতৃৰ প্ৰতি যদি আমি ভক্তি আগবঢ়াওঁ, মন্দিৰত গৈ ঘণ্টা নবজালৈ হ'ব যে ভগৱান মোক এইবাৰ পাছ কৰাই দিয়া, নালাগে। পিতৃ মাতৃয়ে ডাঙৰ ভগৱান। গতিকে ঘৰতে থকা জীৱন্ত ভগৱানক আমি যদি সেৱা আগবঢ়াই ভৱিষ্যত দিনলৈ সংকল্প লৈ তেওঁলোকক লৈ যদি আমি আগবঢ়াৰ পোষকতা কৰোঁ, সমাজখনৰ হিত সাধনৰ কাৰণে যদি আমি পোষকতা কৰোঁ, আমাৰ ভাল হ'বই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।